দাবীৰ দাবীত তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবলৈ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো। শ্ৰদ্ধেয় ৰাইজ, মঞ্চত উপবিষ্ট অনুপ ফুকন ডাঙৰীয়া, জিতেন দত্ত ডাঙৰীয়া, অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃবৰ্গ আৰু আজিৰ এই আয়োজক সমিতি, বিশেষকৈ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, কুমাৰ যুৱ ছাত্ৰ পৰিষদ, চিলাপথাৰ প্ৰেছ ক্লাব, সনামুখ যুৱ সংঘ, সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি মই চমুকে কেইটামান কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। কালিৰ পৰা অকণমান খুব জ্বৰ হৈ আছে, গতিকে বেছি দীঘলীয়াকৈ নকওঁ। মই খুব চমুকে মূল কথা কেইটামান আপোনালোকৰ সন্মুখত তুলি ধৰিম। আপোনালোকৰ সকলোৱে নিশ্চয় এটা বস্তু মনত আছে যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল, তেখেতৰ প্ৰধান শ্লোগানটোৱে আছিল, প্ৰধান কথাটোৱে আছিলে যে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে অসমৰ পৰা বিদেশীক আমি খেদি দিম। হয়নে নহয় বাৰু? এইটোৱে মূল কথা আছিলে। আৰু 14 চনৰ নিৰ্বাচনৰ জিকি গৈয়ে প্ৰথম যিটো কাম কৰিলে সেই হ'ল 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা প্ৰথম ভাৰতবৰ্ষৰ দুটা নিয়ম বদলাই দিলে। প্ৰথম নিয়মটো হ'ল যে আমাৰ ফৰেনাৰ্ছ এক্ট 1946, আমাৰ বিদেশী আইন, আমাৰ দেশলৈ কোনোবা যদি মানুহ আহে কাক আমি বিদেশী বুলি ক'ম, সেইবুলি আমাৰ যিখন আইন আছে, সেই আইনৰ এটা ৰুল বুলি ক'লে নীতি, আইনৰ এটা ধাৰা বদলাই দি ক'লে যে বিদেশী সেইবিলাক মানুহক আমি অসমলৈ আহিলে আৰু নকওঁ। কোনবিলাক মানুহক নকওঁ বুলি ক'লে, 1 নম্বৰ ক'লে যে পাকিস্তানৰ পৰা অহা মানুহবিলাকক আমি বিদেশী বুলি নকওঁ। ক'লে যে বাংলাদেশৰ পৰা অহা মানুহবিলাকক বিদেশী বুলি নকওঁ। আফগানিস্তানৰ পৰা অহা মানুহবিলাকক আমি বিদেশী বুলি নকওঁ, যদিহে তেওঁলোক 6টা ধৰ্মৰ মানুহ হয়, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু পাৰ্চী। অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে যে ইলেকশ্যনত জিকিলে তেওঁলোকে বিদেশীক খেদিব, আৰু ইলেকশ্যনত জিকি গাদীটো দখল কৰাৰ পাছতে দিল্লীয়ে সিদ্ধান্ত ল'লে যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ মুছলমানক বাদ দি বাকী মানুহবিলাক যদি আমাৰ দেশলৈ আহে, সেই মানুহবিলাকক আমাৰ দেশত আৰু কেতিয়াও বিদেশী বুলি গণ্য কৰা নহ'ব। ৰাজনীতি কৰা মানুহে কিমান মিছা কথা ক'ব পাৰে, কিমান দালালি কৰিব পাৰে, কিমান বিশ্বাসঘাতকতা কৰিব পাৰে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে ইহঁতে মতাক মাইকী কৰি দিব পাৰে। ৰাজনীতি কৰা মানুহক বিশ্বাস নকৰিব। কংগ্ৰেছে যেনেকৈ আমাক ঠগি আহিছে, AJPয়ে যেনেকৈ আমাক ঠগিলে, এতিয়া বিজেপিয়েও একেটা কামেই কৰিছে। সেইটো হ'ল যে বিদেশী খেদিম বুলি কৈ বিদেশী নহয় বুলি তেওঁলোকে ভাৰতবৰ্ষৰ ফৰেনাৰ্ছ আইন, বিদেশী আইনখন বদলাই দিলে। 1 নম্বৰ। 2 নম্বৰ, 7 ছেপ্টেম্বৰ 2015 তাৰিখ একেদিনাই আৰু এটা ৰুল তেওঁলোকে বদলাই দিলে। সেই ৰুলটো হ'ল পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট 1920 বুলি ভাৰতবৰ্ষত এখন আইন আছে। সেই আইন মতে ভাৰতবৰ্ষলৈ বিদেশৰ পৰা যদি কোনোবা মানুহ আহে, তেতিয়াহ'লে পাছপৰ্ট লৈ আহিব লাগে। পাছপৰ্ট মানে আমাৰ সৰু ফটোখন নহয় দেই, পাছপৰ্ট ফটোখন নহয়। পাছপৰ্টখন হ'ল আমাৰ ড্ৰাইভিং লাইচেন্সখন যেনেকুৱা, তেনেকুৱা মানে বিদেশলৈ যাবলৈ এখন লাইচেন্স উলিয়াই ল'ব লাগে। এইখনৰ নাম পাছপৰ্ট। পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট 1920 বুলি এখন আইন আছে। এই আইনখনৰ মতে আমাৰ ভাৰতবৰ্ষলৈ যদি বেলেগ দেশৰ মানুহ আহে, তেতিয়াহ'লে তেওঁলোকৰ দেশৰ পৰা পাছপৰ্ট লৈ আহিব লাগিব,
আৰু আমাৰ দেশত যে থাকিব, ভাৰতলৈ যে আহিব, ভাৰতত যে সোমাব পাৰিব বা থাকিব পাৰিব, হোটেলতে থাকক বা ভাড়া ঘৰ লৈ থাকক বা নিজৰ ঘৰ লৈ থাকক বা অন্য কিবা কৰিয়ে থাকক, তেতিয়াহ'লে তেওঁলোকে পাছপৰ্ট লৈ অহাৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগিব। এই পাৰ্মিশ্যনটোৰ নাম ভিজা। আপোনালোকে নিশ্চয় জানে। এতিয়া 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা নৰেন্দ্ৰ মোদীয়ে আমাৰ কাৰো লগত আলোচনা নকৰাকে ভাৰতবৰ্ষৰ পাছপৰ্ট আইনখন বদলাই দি ক'লে যে এতিয়াৰ পৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যদি কোনোবা বিদেশী নাগৰিক আহে, তেওঁলোকে যদি পাছপৰ্ট নোলোৱাকেও আমাৰ ভিতৰত সোমায় আৰু আমাৰ দেশত যদি ভিজাও লোৱা নাই, তেতিয়াহ'লে তেওঁলোকক এতিয়াৰ পৰা আমাৰ দেশত বিদেশী বুলি গণ্য কৰা নহ'ব। কিমান ডাঙৰ ঘটনা আপোনালোকে ধৰিব পাৰিছেনে? মই এতিয়ালৈকে বিধেয়কখনলৈ অহা নাই, 2016 চনলৈ অহাই নাই, 2015 চনৰ 7 ছেপ্টেম্বৰৰ কথা কৈ আছো। তাৰপিছত তৃতীয় কি কাম কৰিলে জানেনে শ্ৰদ্ধেয় ৰাইজ? 8 জানুৱাৰী 2016 তাৰিখৰ দিনা নৰেন্দ্ৰ মোদী চৰকাৰে দিল্লীৰ পৰা অসম চৰকাৰলৈ এখন জাননী জাৰি কৰিলে। চিক্ৰেট ডকুমেণ্ট বুলি লিখিছে, টপ চিক্ৰেট ডকুমেণ্ট। অতি গোপনে আমাৰ অসম চৰকাৰৰ আমাৰ যি হোম ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰী আৰু আমাৰ অসম পুলিচৰ ডিজিপি আৰু অসম হোম ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰীলৈ এটা নিৰ্দেশ দিলে যে এনেকৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক বিদেশী লোক আহিছে, যিবিলাকক ইতিমধ্যে মই অলপ আগতে ক'লো যে 2খন আইন বদলাই দিলে, সেই 2খন আইন বদলাই দি এই যিবিলাক মানুহক অসমত সোমাবৰ কাৰণে অনুমতি দিয়া হ'ল, সেই মানুহবিলাকক অসমত থাকিবৰ কাৰণে এটা বিশেষ ধৰণৰ পাৰ্মিশ্যন দিব লাগে। সেই পাৰ্মিশ্যনটোৰ নাম তেওঁলোকে দিলে লং টাৰ্ম ভিজা, দীৰ্ঘম্যাদী ভিজা। অৰ্থাৎ বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা পাছপৰ্ট আৰু ভিজা নোলোৱাকৈ যিবিলাক মানুহ আহিছে, সেই মানুহবিলাককো আমাৰ দেশত লং টাৰ্ম ভিজা বা অনুমতি, দীৰ্ঘম্যাদী অনুমতি দি তেওঁলোকক ইয়াতে থকাৰ ব্যৱস্থা কৰি দিব লাগে। তাৰপাছত 20 আগষ্ট 2016 তাৰিখৰ দিনা এখন ভয়ংকৰ নিৰ্দেশ দিলে। সেই ভয়ংকৰ নিৰ্দেশটো দি অসম চৰকাৰক ভাৰত চৰকাৰে ক'লে যে এনেকৈ যিবিলাক মানুহ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অসমলৈ সোমালে, সেই মানুহবিলাকক তোমালোকে ড্ৰাইভিং লাইচেঞ্চ উলিয়াবলৈ অনুমতি দিয়া। ক'লে যে তোমালোকে তেওঁলোকক পান কাৰ্ড বনাবলৈ সুবিধা দিয়া, তেওঁলোকক তোমালোকে আধাৰ কাৰ্ড বনাবলৈ দিয়া, তেওঁলোকক চাকৰি কৰিবৰ কাৰণে সুবিধা দিয়া, তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে সুবিধা দিয়া, তেওঁলোকক মাটি ল'বৰ কাৰণে সুবিধা দিয়া, কিনি ল'বৰ কাৰণে সুবিধা দিয়া, অথবা চৰকাৰে নিজে সুইটেবল একমডেশ্যন কৰি দিয়া, অৰ্থাৎ তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰি দিয়া, আৰু ক'লে যে তেওঁলোকক চাকৰি দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা। মই আপোনালোকক আকৌ এবাৰ মনত পেলাই দিছো, কি বুলি ক'লে? যিজন মানুহে কৈছিলে যে বিদেশী খেদিম, যিজন মানুহে কৈছিলে যে আমি শাসনলৈ অহাৰ পাছত কোনো বিদেশী অসমত থাকিব নোৱাৰে, তালি টোপোলালৈ সকলো অসমৰ পৰা ভাগিব লাগিব, সেই মানুহজনে এতিয়া এটাকৈ কেনেকৈ ইয়াত বিদেশী ৰাখিব পাৰে, তাৰ কাৰণে এখনৰ পাছত সিখন নিৰ্দেশ অসম চৰকাৰলৈ পঠালে। আৰু সৰ্বশেষত ইয়াত মাটি কিনিবৰ কাৰণে, ইয়াত চাকৰি ল'বৰ কাৰণে, ইয়াত ব্যৱসায় কৰিবৰ কাৰণে, ইয়াত পান কাৰ্ড বনাবৰ কাৰণে, ইয়াত ড্ৰাইভিং লাইচেঞ্চ ল'বৰ কাৰণে, ইয়াত বেংক একাউণ্ট খুলিবৰ কাৰণে বিদেশীবিলাকক এই সকলোবিলাক সুবিধা ল'বৰ কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰে অসম চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিলে। শ্ৰদ্ধেয় ৰাইজ, যিবিলাক মানুহে আপোনালোকে নিৰ্বাচনত বিজেপিক ভোট দিছিলে, আপোনালোকে আশা কৰিছিলে যে নিৰ্বাচনত যদি ভোট দিয়ে 2টা কাম হ'ব। এটা হ'ল যে কংগ্ৰেছৰ অপশাসন উৰ পৰিব, কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ নাইকিয়া হ'ব, আৰু 2 নম্বৰ কথাটো দিছিলে যে তেওঁলোকে জাতি মাটি ভেটি ৰক্ষা কৰি আমাৰ ইয়াৰ পৰা বিদেশী খেদাই থলুৱা মানুহবিলাকৰ হাতত সকলো মাটি দিব। যি বিশ্বাস কৰি যিসকলে ভোট দিছিলে, মই এই কথাকেইটা শুনাৰ পাছত আপোনালোকে আৰু বিজেপিক বিশ্বাস কৰিব পাৰিবনে ৰাইজসকল? মই আপোনালোকক সুধিব খুজিছো যে যিবিলাক মানুহে ভোট দিছিলে বিজেপিক, যিবিলাক মানুহে বিজেপিক পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছিলে, সেইসকল মানুহে আজি সিদ্ধান্ত ল'ব হৈ গ'ল যে যি বিজেপিয়ে আমাৰ দেশলৈ বিদেশী আনিম বুলি এটাৰ পাছত আনটো আইন সংশোধন কৰিছে,
সেই বিজেপিক আমি অসমৰ বুকুত কেতিয়াও স্থান দিয়া উচিত নহয় প্ৰত্যেকজন বিজেপিৰ নেতাক আমি শত্ৰুৰূপে গণ্য কৰা দৰকাৰ আছে সত্য ৰাইজ দ্বিতীয় কথাটো এতিয়া মূল কথাটোলৈ আহক যেতিয়া তেওঁলোকে ক'লে যে এনেকৈ যিবিলাক বিদেশী লোক পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ পৰা আমাৰ অসমত সোমাব পাৰিব আমাৰ ইয়াত দীৰ্ঘকালীন আমাৰ কি কয় ভিজা লৈ ইয়াত থাকিব পাৰিব ইয়াতে মাটি ল'ব পাৰিব ইয়াতে চাকৰি ল'ব পাৰিব অৰ্থাৎ এই গোটেইবিলাকৰ ব্যৱস্থাৰ জৰিয়তে ইতিমধ্যে বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীবিলাকক আমাৰ ইয়াত ন্যায্যতা প্ৰদান কৰি দিলে তেওঁলোকক আৰু আমি অসমৰ পৰা খেদিব নোৱাৰোঁ গতিকে শ্ৰদ্ধেয় ৰাইজ আপোনালোকক মই প্ৰথমতে এটা কথা কৈ লওঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগে লগে 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা যিকেইখন আইন সলনি কৰা যিকেইখন আইন নহয় ৰুলছ যিকেইখন নটিফিকেশ্যনৰ জৰিয়তে ৰুলছ সলনি কৰা হ'ল সেই ৰুলছবিলাক যদি আমি বাতিল কৰাব নোৱাৰোঁ সেইবিলাক যদি ফালি পেলাব নোৱাৰোঁ সেইবিলাক যদি ব্ৰহ্মপুত্ৰত উটুৱাই দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু হিন্দু বাংলাদেশী আমাৰ অসমত থাকি যাব পাৰিব আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক নহয় লগতে এই যিবিলাক আইন সংশোধন কৰিলে যিবিলাক বিধি সংশোধন কৰিলে আৰু যিবিলাক নিৰ্দেশ জাৰি কৰিলে এই আটাইবিলাক নিৰ্দেশ আমি দলিয়াই পেলাবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ ঐক্যবদ্ধ হ'ব লাগে এতিয়া মই বিধেয়কখনলৈ আহিব খুজিছোঁ এইখিনিতে আকৌ বহুতে ভাবিব পাৰে যে আমি যিহেতু এতিয়া কথা পাতি আছোঁ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে আমি যিহেতু এতিয়া কথা পাতি আছোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বহুতে ভাবিব পাৰে যে আমি আকৌ ইয়াত যিবিলাক মানুহে যিবিলাক সংগঠনে ইয়াত মিটিং পাতিছোঁ তেওঁলোকে মুছলমান বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজো নেকি আমাৰ কথাটো খুব স্পষ্ট অতি স্পষ্ট মই সকলোকে জোৰে জোৰে চিঞৰি ক'ব খুজিছোঁ 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সেয়া আল্লাই হওক বা সেয়া ভগৱানে হওক সেয়া গদেই হওক বা অন্য কোনোবাই হওক মানুহটো বাদেই দিয়ক যদি ভগৱানো 71 চনৰ পাছত আহে তেতিয়াহ'লে অসমত কোনো পধ্যে আল্লাহ বা ভগৱানকো স্থান দিয়া নহ'ব ইয়াত হিন্দু মুছলমানৰ কথা নাই বিদেশীয়ে প্ৰত্যেকজন বিদেশীয়ে অসমৰ পৰা যাব লাগিব ইতিমধ্যে বিদেশী খেদিবৰ কাৰণে অসমৰ 855 জন মানুহ শ্বহীদ হৈছে কেৱল 855 জনে নহয় অসম আন্দোলনত কেইবা হাজাৰ মানুহৰ মৃত্যুবৰণ হৈছে গতিকে ইয়াৰ পাছত আৰু অসমীয়া জাতিয়ে এজনো বিদেশী নতুনকৈ এজনো মানুহক ৰাখিব নোৱাৰে যদি বিজেপিয়ে বিচাৰে তেতিয়াহ'লে বিজেপিৰ মানুহকেইটা ইয়াৰ পৰা অসমৰ পৰা গুচি যাওক তেওঁলোকৰ মাটিখিনি যদি বিদেশীক দিয়া আমি নাজানো কিন্তু অসমত কোনো পধ্যে কোনো বিদেশীক স্থান দিয়া নহ'ব একদম স্পষ্ট কথা নহয় জানো ৰাইজ আপোনালোকে কোনোবাই বিদেশী কথাটো বিচাৰে জানো কোনেও নিবিচাৰে নহয় জানো এতিয়া বিধেয়কখনৰ কথাটোলৈ যাওঁ বিধেয়কখন শ্ৰদ্ধেয় ৰাইজ এই যিবিলাক মানুহক ইতিমধ্যে ইয়ালৈ আহিবলৈ অনুমতি দিলে যিবিলাক মানুহ অবৈধ বিদেশী মনে মনে ইয়াত বহি আছিলে তেনেকুৱা সংখ্যাটো কিমান জানেনে 1971 চনৰ পৰা বৰ্তমানলৈকে অসমলৈ অহা হিন্দু বাংলাদেশীৰ এনেকুৱা অবৈধ বাংলাদেশীৰ সংখ্যাটো প্ৰায় 20 লাখ গতিকে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলো হয় এই যিকেইখন বিধি সংশোধন কৰিলে এই বিধি সংশোধন কৰাৰ কাৰণে এই 20 লাখ বিদেশীয়ে অসমত থাকিবৰ কাৰণে অধিকাৰ পাব আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে নাগৰিকত্ব আইনৰ উপৰিও এই যিকেইটা বিধি ইতিমধ্যে প্ৰণয়ন কৰা হ'ল এই বিধিকেইটাক যদি ফালি পেলাব নোৱাৰোঁ এইকেইটাক যদি বাতিল কৰাব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিৰ ৰক্ষা নাই আৰু সেইকাৰণে অসমীয়া জাতি আজি জাগিব আৰু মই আশা কৰিছোঁ যে সমগ্ৰ অসমীয়া জাতি যি জাতিৰে নহওক লাগিলে যি ধৰ্মৰে নহওক লাগিলে সকলো অসমীয়া জাতি ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰক বাধ্য কৰিব যে এজনো বিদেশী যাতে অসমত ৰাখিব নোৱাৰে এতিয়া মই 2016 চনৰ আইনখনৰ বিষয়ে আহোঁ আইন নহয় বিধেয়ক আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ কাক নাগৰিক কয় আৰু কাক বিদেশী কয় তাৰ কাৰণে যিখন আইন আছে সেই আইনখনৰ নাম দ্য চিটিজেনশ্বিপ এক্ট 1955 1955 চনৰ নাগৰিকত্ব আইন নাগৰিক কাক কয়
আৰু কোন মানুহে নাগৰিকত্ব পাব পাৰে শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক আকৌ এটা কথা কৈছোঁ যে আমাৰ অসমত নাগৰিকত্ব পাব পাৰে চিটিজেনশ্বিপ এক্ট 1955 অনুসৰি তাৰ 6A স্পেচিয়েল প্ৰভিজন ফৰ আছাম সেই আইন অনুসৰি 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12টা বজালৈকে অহা মানুহবিলাকে আমাৰ দেশত আমাৰ ৰাজ্যত অসমত নাগৰিকত্ব পাব পাৰে এতিয়া শ্ৰদ্ধেয় ৰাইজ আপোনালোকে নিশ্চয় এটা কথা জানে যে কিছুমান বিদেশী মানুহকো কেতিয়াবা আমাৰ দেশত নাগৰিকত্ব দিয়া হয় কেনেকৈ নাগৰিকত্ব দিয়া হয় যেনেকৈ ধৰক এজন বিজ্ঞানী আমেৰিকাৰ পৰা আহিলে তেওঁ যদি আমাৰ দেশত 14 বছৰ থাকে 14 বছৰ থাকিবলৈ ক'লেও তেওঁ আমাৰ দেশত সোমাবৰ কাৰণে তেওঁলোকৰ দেশৰ পাছপৰ্ট লৈ আহিব লাগিব আৰু আমাৰ দেশৰ পৰা তেওঁ সোমাবৰ কাৰণে ভিজা দিব লাগিব অৰ্থাৎ পাছপৰ্ট আৰু ভিজা লৈ এজন আমেৰিকান যদি বা এজন বিদেশী নাগৰিক যদি আমাৰ দেশত 11 বছৰ বসবাস কৰে তেতিয়াহ'লে 11 বছৰৰ পাছত তেওঁ $500 এখন এপ্লিকেশ্যন দি আমাৰ দেশত তেওঁক নাগৰিকত্ব দিব নেকি বুলি তেওঁ আবেদন কৰিব পাৰে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 জৰিয়তে কি কৰিছে জানেনে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 জৰিয়তে সেকশন 2 নাগৰিকত্ব আইনৰ সেকশন 2 সাবসেকশন 2 উইদিন ব্ৰেকেট 2 পিছত 3 নম্বৰ এটা সেকশন ভৰাই দিব খুজিছে মানে সেকশন 2 কোৱা আছে যে বিদেশী কাক কয় তাত লিখি থোৱা আছিলে যে বিদেশী বুলি ক'বলৈ ক'লে যি মনে মনে আমাৰ দেশত সোমাব তাত পাছপৰ্ট থাকিব আৰু যি বিদেশৰ পৰা আহিব তেওঁৱে বিদেশী এতিয়া এই সংশোধনীটোত কৈছে যে নহয় এতিয়াৰ পৰা বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু সম্প্ৰদায়সমূহ অৰ্থাৎ হিন্দু খ্ৰীষ্টান জৈন বৌদ্ধ শিখ আৰু পাৰ্চী এই 6টা ধৰ্মৰ মানুহ যদি পাছপৰ্ট লৈ নাহে তেতিয়া ক'লেও তেওঁলোক আমাৰ দেশত বিদেশী বুলি গণ্য নহ'ব 1 নম্বৰ তেওঁলোকক নাগৰিকত্ব দিব পাৰিব 2 নম্বৰ কৈছে যে এনেকৈ যিবিলাক মানুহ আহে যদি তেওঁলোকে আগতে 11 বছৰ থাকিলে বিদেশী এজনে নাগৰিকত্ব পাব পাৰে তাকো পাছপৰ্ট লৈ আহিলে ভিজা লৈ আমাৰ দেশত থাকিবলৈ দিলে তেওঁৰ পৰা অসমৰ কিবা উপকাৰ হ'ব পাৰে বুলি ভাবিলে আমাৰ দেশত কোনোবা বিখ্যাত মানুহক কেতিয়াবা নাগৰিকত্ব দিয়া হয় এটোক নেচাৰেলাইজেশ্যন প্ৰচেছ বুলি কয় দেই ইংৰাজীত এটোক নেচাৰেলাইজেশ্যন প্ৰচেছ বুলি কয় এতিয়া কি কৰিছে বিজেপিয়ে কৈছে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক মানুহ আহিব তেওঁলোক যদি আমাৰ দেশত 6 বছৰ থাকে আৰু 100 টকা দি এখন যদি ফৰ্ম ফিল আপ কৰি দিয়ে তেতিয়াহ'লে সকলো বাংলাদেশীকে এতিয়া অসমত নাগৰিকত্ব দিব পাৰিব ধৰিব পাৰিলে নে এবাৰ কথাটো ধৰিব পাৰিলে যে এতিয়া মনে মনে যিবিলাক আহিব অলপ আগতে অনুপ চেতিয়া ককাইদেৱে খুব ধুনীয়া কথা এটা কৈছে কি ধুনীয়া কথা কৈছিলে সেইটো হ'ল আপোনালোকে নিশ্চয় জানে যে আফগানিস্তানৰ পৰা অসমলৈ মানুহ নাহে এই আইনখন হৈ গ'লেও আফগানিস্তানৰ পৰা অসমলৈ মানুহ নাহে পাকিস্তানৰ পৰা অসমলৈ মানুহ নাহে এই আইনখন যদি পাছ হৈ যায় এই বিধেয়কখন যদি গৃহীত হৈ আইন হৈ যায় তেতিয়াহ'লে আমাৰ ইয়ালৈ মানুহ আহিব বাংলাদেশৰ পৰা ইতিমধ্যে মই ক'লোৱে যে 71 চনৰ পৰা এতিয়ালৈকে আহি থকা তেনেকুৱা বাংলাদেশী হিন্দু মানুহৰ সংখ্যা 20 লাখ গতিকে এই 20 লাখ মানুহে লগে লগে নাগৰিকত্ব পাই যাব দ্বিতীয় কথাটো হ'ল যে বাংলাদেশত এতিয়া মানুহ আছে 1,70,000,000 1,70,000,000 কি 1,70,000,000 আছে হিন্দু বাঙালী বাংলাদেশত মুছলমান বাদ দি হিন্দু বাঙালী লোকৰ সংখ্যা বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ মতে 1,70,000,000 সেই 1,70,000,000 এতিয়া আমাৰ অসমলৈ আহিব পাৰিব কাৰণ ইতিমধ্যে পশ্চিমবংগই কৈ দিছে তাত বেংগলী মানুহ থাকে যদিও তাত বাঙালী মানুহ থাকে যদিও পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে কৈছে যে পশ্চিমবংগত আমি এজনো কোনো পধ্যে বাংলাদেশীক সোমাবলৈ নিদিওঁ ইয়াৰ বিপৰীতে আমাৰ হিমন্তৰ হাতখন হৈ আছে ভৰি আপোনালোকে দেখিছে আমাৰ অসমৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেতো লাজকে কৈছে কি বুলি কৈছে সৰ্বানন্দ সোণোৱালে কৈছে যে নাই আমি বিজেপিয়েতো আগৰ পৰাই হিন্দু বাংলাদেশীক দিম বুলি কৈছিলোঁ গতিকে এতিয়ানো আমি নিদিয়াকে কেনেকে থাকোঁ যেতিয়া অসমৰ ৰাইজে যেতিয়া গজগজাই ধৰিলে তেওঁ আকৌ লাহেকৈ ভিতৰলৈ সোমাই উৰণিখন টানি দিলে হয়নে তেওঁ লাজ পাইছে
কিন্তু নীলাজ মানুহ এটা আছে, সেইটোৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই নীলাজটোৰ লগতে আৰু কেইটামান নীলাজ আছে, ৰাজেন গোহাঁই, শিলাদিত্য দেৱ। শিলাদিত্য দেৱটো নিজে এজন আচলতে সন্দেহযুক্ত বাংলাদেশী, আপোনালোকে নিশ্চয় জানে। শিলাদিত্য দেৱ বুলি মানুহটো যে তেওঁ নিজেই সন্দেহযুক্ত বাংলাদেশী। এতিয়া ৰঞ্জিত দাস, মই ৰঞ্জিত দাসক কিছুদিনৰ আগতে দিল্লীত পাইছিলোঁ। ৰঞ্জিত দাসে মোক পোনে পোনে কৈছে যে যদি হিন্দু বাংলাদেশী মানুহবিলাকক আমি নাগৰিকত্ব নিদিওঁ, তেতিয়াহ'লে মোৰ নিজৰ সমষ্টিত, তেওঁৰ সমষ্টিটোৰ নাম সৰ্বুক সমষ্টিটোত মই জিকাটোৱে সম্ভৱ নহ'ব। ক্লিয়াৰলি মোক দিল্লীত তেওঁ ক্লিয়াৰলি কৈছে যে NRCত বহুত লাখ মানুহৰ নাম তেওঁৰ সমষ্টিত হিন্দু বাংলাদেশীৰ নাম তাতে NRCত নোসোমায়, কাৰণ এইবোৰ 71ৰ পাছত অহা। অৰ্থাৎ যিকেইটা মানুহে আটাইতকৈ বেছিকৈ হুলস্থুল লগাইছে, শিলাদিত্য দেৱ তেওঁ নিজে সন্দেহযুক্ত বাংলাদেশী, ৰাজেন গোহাঁই তেওঁ তাত বহুত হিন্দু বাংলাদেশী আছে, ৰঞ্জিত দাস তেওঁ তাত বহুত হিন্দু বাংলাদেশী আছে, তেওঁ হিন্দু বাংলাদেশী ভোট নল'লে ইলেকশ্যনত জিকিব নোৱাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাটো তেওঁ নিজৰ সমষ্টিতো বহুত হিন্দু বাংলাদেশী আছেই, তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ ভাবে যে সৰ্বানন্দ সোণোৱালক অসমৰ থলুৱা জনগোষ্ঠীয়ে সহায় কৰিব, সৰ্বানন্দ সোণোৱালক অসমৰ খিলঞ্জীয়া মানুহে মুখ্যমন্ত্ৰী পতাত সহায় কৰিব, তেওঁক কোনো পধ্যে কোনেও সহায় নকৰে। গতিকে তেওঁ যদি আচলতে মুখ্যমন্ত্ৰী হ'ব লাগে, তেতিয়াহ'লে এই হিন্দু বাংলাদেশীৰ ভোট লৈয়ে মুখ্যমন্ত্ৰী হ'ব লাগিব। সেইকাৰণে হিমন্তই মানে উঠি পৰি লাগিছে যে অসমলৈ বিদেশী আনিব লাগে। এতিয়া শ্ৰদ্ধা ৰাইজ, বিজেপিয়ে কিয় হিন্দু বাংলাদেশী আনিব খুজিছে, মই দুটা কথা ক'ব খুজিছোঁ। এক নম্বৰ কথাটো হ'ল যে বিজেপিয়ে বিচাৰে যে অসমত, ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ'ব লাগে। হিন্দু ৰাষ্ট্ৰ মানে আকৌ মোৰ নিচিনা আহোমৰ হিন্দু ৰাষ্ট্ৰ নহয় দেই। মোৰ নিচিনা যিবিলাক আহোম মানুহ আছো, বা ইয়াত কোচ ৰাজবংশী মানুহ আছে, বা গোৰ্খা মানুহ আছে, তেনেকুৱা ধৰণৰ, বা আমাৰ ST মানুহ আছে, তেনেকুৱা ধৰণৰ হিন্দু ৰাষ্ট্ৰ নহয় দেই। যদি তেওঁলোকৰ হিন্দু ৰাষ্ট্ৰখন আমাৰ কাৰণে হ'লহেঁতেন, আমাৰ কাৰণে পেট্ৰলৰ দামটো কমাই মুছলমানৰ কাৰণে পেট্ৰলৰ দামটো বঢ়াই দিলেহেঁতেন। ক'ৰবাত পেট্ৰলৰ দাম আমাৰ কাৰণে কমাই দিছে নেকি বাৰু? মানে ইহঁতে যে হিন্দু ৰাষ্ট্ৰ কৈ থাকে, আমি হিন্দুক ভাল পাওঁ বুলি কয়, কিন্তু তোমালোকে হিন্দুৰ কাৰণে পেট্ৰলৰ দাম বঢ়াই দিছা, হিন্দুৰ কাৰণে ডিজেলৰ দাম বঢ়াই দিছা, হয়নে নহয়? মই আপোনালোকক সুধিব খুজিছো যে বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ 14 চনত ইলেকশ্যনত জিকাৰ পাছতে আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা চেনিখিনি কাটি দিলে নে নাই? অসমৰ চব মানুহৰ ৰেচন কাৰ্ডৰ পৰা চেনি কাটি দিলে নৰেন্দ্ৰ মোদীয়ে। মই হিন্দু মানুহ, মোৰ পৰিয়ালৰ পৰা চেনিখিনি কাটি দিলে। মই হিন্দু মানুহ, মোৰ পৰিয়ালৰ পৰা গেছৰ কাৰ্ডটো কাটি দিলে। কথাটো ধৰিব পাৰিছেনে? সেই একেখন চৰকাৰে আপোনালোকে নিশ্চয় জানে যে এই বিজেপি চৰকাৰখনে আমাৰ অসমৰ কাৰণে কেৰাচিন তেল আগতে এটা পৰিয়ালে 5 লিটাৰ পাইছিলে, এতিয়া 2 লিটাৰ পায়, কাৰণ বিজেপিয়ে অসমৰ কাৰণে কেৰাচিন তেলখিনি কাটি দিলে, নৰেন্দ্ৰ মোদীয়ে কাটি দিলে। কাৰণ কথা, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিলে। আটাইতকৈ ডাঙৰ ঘটনা, আজি যে গোটেই অসমত বিজেপিয়ে এটাও কাম কৰিব পৰা নাই, ক'তো এটাও খোৱা পানী যোগান কেন্দ্ৰ বনাব পৰা নাই, ক'তো পথাৰত পানী যোগান কেন্দ্ৰ এটা বনাব পৰা নাই, ক'তো ৰাস্তা এটা বনাব পৰা নাই, ক'তো দলং বনাব পৰা নাই। অৱশ্যে মোৰ বন্ধু এজন আছে, আপোনালোকৰ MLA ভুৱন পেগু। এই ভুৱনেহে কৈ থকা শুনিছোঁ বোলে তাৰ একদম কি কয়, আধাৰশিলা স্থাপন কৰি বোলে তাৰ হাত ভাগি গৈছে, হাত বিষাই গৈছে বোলে নাৰিকল ভাঙি। কিন্তু ইয়ালৈ আহিটো দেখিছো যে তাৰ সমষ্টিৰ গোটেই ৰাস্তা ভগা চিগা। তাৰ সমষ্টিৰ গোটেই ৰাস্তা, মই আজি যিটো ৰাস্তাইদি এতিয়া আহিছিলো ধেমাজিৰ পৰা আমাৰ ভুৱন পেগুৰ সমষ্টিৰ ভিতৰেদি, তেওঁৰ গোটেই সমষ্টি মই বৰপথাৰেদি আহিছিলো, গোটেই ৰাস্তাটো ইমান ভগা যে সেই ৰাস্তাটোতো ক'তোতো মই নেদেখিলো যে ভুৱন পেগুৰ হাতেৰে মানে নাৰিকল ভাঙিছিলে, আৰু নাৰিকল ভঙাৰ কাৰণে মানে ভুৱন পেগুৰ হাতখন বিষাই আছে, আৰু নাৰিকলৰ খোলা ক'তো পৰি থকা নেদেখিলো আছে। কথাটো ধৰিব পাৰিছেনে? মানুহবিলাক তেল মাৰিবৰ কাৰণে কিবা মন্ত্ৰী চন্ত্ৰী পাম বুলি, পইচা চইচা পাম বুলি ইমান তেল মাৰিছে নহয়, যদি পাগলা হৈ গৈছে।
এতিয়া কথাটো হ'ল শ্ৰদ্ধেয় ৰাইজ, এই চৰকাৰখন হ'ল একেবাৰে ডেলিভাৰী নথকা চৰকাৰ। ডেলিভাৰী নাই। মানে আপুনি দেখিব সিহঁতৰ ইনকামিং আছে, আমাৰ পৰা পইচাবিলাক লৈ আছে, চবতে টেক্স বঢ়াইছে। আজি পেট্ৰল ডিজেলৰ দাম কিয় বাঢ়িছে? টেক্স বঢ়াই দিছে। বস্তুৰ দাম কিয় বাঢ়িছে? টেক্স বঢ়াই দিছে। সকলোতে টেক্স বঢ়াইছে, কিন্তু ৰাইজৰ কাৰণে একো দিয়া নাই। এটাই বস্তু দিয়া দেখিছোঁ গাঁৱে গাঁৱে, বেলেগ বস্তু নহয়। যেনেকৈ তৰুণ গগৈ আগতে কম্বল, সূতা, আঁঠুৱা দিছিলে। তৰুণ গগৈ আঁঠুৱাটো আপোনালোকে দেখিছিলে যে ইমানকণমান 1.5 ফুটমান বহল, হয়নে নহয়? 3.5 ফুটমান দীঘল। মোৰ নিচিনা কটীয়া মানুহ, মই 5.5 ফুট আছোঁ। মোৰ নিচিনা কটীয়া মানুহটো তৰুণ গগৈ আঁঠুৱাৰ তলত আগতে শুবৰ কাৰণে কি হৈছিলে, যদি কেতিয়াবা তৰুণ গগৈ আঁঠুৱাৰ তলত কোনোবা গাঁৱৰ মানুহে মোক শুবলৈ দিছিলে, তেতিয়াহ'লে মই আগদিনাই মানে ৰাতিয়ে মহক কৈ থ'ব লাগিব, বোলে তৰুণ গগৈ আঁঠুৱাৰ তলত শুওঁ, চুটি আঁঠুৱাটো মোৰ ভৰিকেইটা ওলাই থাকিব, নেকামুৰিবি দেই মহজনী বুলি কৈ থ'ব লাগিব। এনেকুৱা পৰিস্থিতি। এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত এটাই কাম হৈছে, ক'ৰবাত ক'ৰবাত কামটো হোৱা দেখিছোঁ, সেইটো হ'ল লেট্ৰিন। মই তাৰ নাম দিছোঁ মোদী লেট্ৰিন। মোদী লেট্ৰিনটো আপোনালোকে দেখিছেনে বাৰু? আপোনালোকৰ ইয়াতো বনাইছে নহয় জানো দুই এটা? যিটো মোদী লেট্ৰিন বনাইছে, এই মোদী লেট্ৰিনত সোমোৱাটো ডেঞ্জাৰাছ। এই মোদী লেট্ৰিন ইমান ঠেক যে কেনেবাকৈ যদি লেট্ৰিন কৰিবলৈ খৰধৰকৈ যাওঁতে কেনেবাকৈ ৱালত গাটো লাগিলে, আপোনাৰ গাত পকাত খহি পৰাটো খাটা। মইতো কেতিয়াবা ধেমালি কৰি কওঁ, মইতো কওঁ যে বতাহ দি থাকিলেতো মোদী লেট্ৰিনত নুসুমাবই। তাতকৈ ডাঙৰ কথা, মোদী লেট্ৰিনত জোৰকৈ হাৱা এৰি নিদিব। হাৱা মানে মই কি কৈছোঁ বুজি পাইছোঁ নহয়? আমাৰ পায়খানা কৰোঁতে হাৱা যায়নে নাই? সেই হাৱাটো জোৰকৈ এৰি নিদিব, মোদী লেট্ৰিন ভাগি যাব। আৰু মোদী লেট্ৰিনত কেতিয়াও খৰধৰ নকৰিব, আপোনাৰ টিকাৰ ছাল এৰাই যাব পাৰে। সঁচাকৈ এয়া নহয়। মানে একেই চৰকাৰ। নৰেন্দ্ৰ মোদীয়ে যেনেকৈ আমাক এতিয়া মোদী লেট্ৰিন দি ঠগিছে, তৰুণ গগৈৰ দিনতো একেই আঁঠুৱা দি আমাক ঠগিছিলে। সেইকাৰণে এই মুহূৰ্তত অতি স্পষ্ট কথা, হিন্দুৱে কওক, মুছলমানে কওক, বাংলাদেশী বা অন্য কোনোবা দেশৰ পৰা অহা বিদেশী অসমত আৰু এজনো নতুনকৈ অসমত আমি সোমাবলৈ নিদিওঁ। এয়া অসমীয়া জাতিৰ সংকল্প, এয়া অসমীয়া জাতিৰ শপত, এয়া অসমীয়া জাতিৰ প্ৰতিশ্ৰুতি যে আমি অসমত নতুনকৈ আৰু এজনো বিদেশী 71 চনৰ পাছত থাকিবলৈ নিদিওঁ। যদি আপোনালোকে এইটো সমৰ্থন কৰে, মই সকলোকে জোৰকৈ হাত টানি বজাই ইয়াক সমৰ্থন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোকে জোৰকৈ। এয়া সৰ্বানন্দ সোণোৱালে শুনি লওক, নৰেন্দ্ৰ মোদী ডাঙৰে শুনি লওক, অসমৰ সকলো ৰাইজে ঐক্যবদ্ধভাৱে কৈছে যে আমাক বিদেশী নালাগে, আমাক বাংলাদেশী নালাগে, নহয় জানো? আৰু জোৰকৈ। হ'ব, ধন্যবাদ। ইয়াৰ পাছতো যদি সৰ্বানন্দই হাৰ নাপায়, ইয়াৰ পাছতো যদি হিমন্তই ভয় নাখায়, ইয়াৰ পাছতো যদি নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত সলনি নকৰে, তেতিয়াহ'লে আৰু বেলেগ ৰাস্তা নাথাকিব। এতিয়া কেৱল মিটিং কৰি আছোঁ, তেতিয়া আৰু মিটিং চিটিং বাদ দি কেৱল এনেকুৱা ধৰণৰ আন্দোলন কৰা হ'ব যে তেতিয়া কিন্তু আমাক দুখ নিদিব। মই বেছি জোৰকৈ এইকাৰণে কৈ দিয়া নাই যে মই বেছি জোৰকৈ কৈ দিলে মোক কাইলৈ লগে লগে NSA লগাব। মই অৱশ্যে NSA লগালেও মই কেয়াৰ নকৰোঁ, মই এইটো দেখুৱাই ভাৰতবৰ্ষত মোদী চৰকাৰে ৰাজনৈতিকভাৱে কেৱল 2জন মানুহকে NSA লগাইছে। মোদী চৰকাৰে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এজন ভীমসেনাৰ লিডাৰ চন্দ্ৰশেখৰ, এতিয়াও মোৰ বন্ধু চন্দ্ৰশেখৰ এতিয়াও জেলত আছে উত্তৰ প্ৰদেশত। গোটেই দলিত মানুহবিলাকৰ নেতা চন্দ্ৰশেখৰ, আৰু দ্বিতীয়টো মোক লগাইছিলে, প্ৰথমতে মোকে লগাইছিলে, তাৰপিছত চন্দ্ৰশেখৰক লগাইছিলে। চন্দ্ৰশেখৰ এতিয়াও জেলত আছে। মই জানিবা বুঢ়া আঙুলি দেখুৱাই সিহঁতক জেলৰ পৰা ওলাই গুচি আহিব। আমি কোনোদিন কেয়াৰ নকৰোঁ, জেলত থাকিলেও কেয়াৰ নকৰোঁ, গুলি খালেও কেয়াৰ নকৰোঁ, মাৰ খালেও কেয়াৰ নকৰোঁ। মই কোনোদিন কেয়াৰে নকৰোঁ। মোৰ কথাটো হ'ল ভাই, মই সদায় জীয়াই থাকিবলৈ অসমলৈ অহা নাই, পৃথিৱীলৈ অহা নাই। যিমান দিন জীয়াই থাকিম, একদম মূৰটো ওপৰলৈ তুলি জীয়াই থাকিম। পৃথিৱীৰ কাৰো ওচৰতে চাৰেণ্ডাৰ নকৰোঁ। কোনো দিল্লী, কোনো দিছপুৰৰ ওচৰত কেতিয়াও চাৰেণ্ডাৰ কৰা নহ'ব।
আৰু মই সেইকাৰণে আপোনালোকক এটাই কথা ক'ব খুজিছোঁ, এনেকৈ কেৱল সভা সমিতি নহয়, মই তাই আহোম ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ, চুতীয়া ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ, সোণোৱাল কছাৰী অনুসূচিত জাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা সকলোকে অনুৰোধ জনাইছোঁ, আজিৰ পৰা আপোনালোকে এটা মন্ত্ৰ লগত লৈ যাওক। সেই মন্ত্ৰটো হ'ল তৰিলে দেশ, মৰিলে স্বৰ্গ। মনত ৰাখিব দেই, তৰুণ গগৈ বা সৰ্বানন্দ সোণোৱালতকৈ আমাৰ কনকলতা বহুত ওপৰত, নৰেন্দ্ৰ মোদীতকৈ আমাৰ কুশল কোঁৱৰ বহুত ওপৰত। আজি কুশল কোঁৱৰৰ ল'ৰাই IAY ঘৰৰ তলত আছে, এখন ভেঞ্চাৰ স্কুলত চকীদাৰ কৰে। কনকলতাক কলি বুলি মাতিছিলে গাঁৱৰ মানুহে, এজনী সাধাৰণ ছোৱালীয়ে ক্লাছ 8ত পঢ়ি থাকোঁতে তাই শ্বহীদ হৈছে। কিন্তু যেতিয়া দেশৰ কাৰণে শ্বহীদ হ'ল, কনকলতা আৰু কুশল কোঁৱৰ আমাৰ সমগ্ৰ দেশৰ আটাইতকৈ আদৰ্শ ব্যক্তি হৈ পৰে। প্ৰত্যেকজন মানুহে অন্তৰত এইটোৱে সোমাই লওক যে বহুদিন ভাত খালোঁ, বহুদিন ঘৰৰ কাৰণে কাম কৰিলোঁ, বহুত দিন খেতি বাতি কৰিলোঁ, বহুত দিন পঢ়িলোঁ, কিন্তু এতিয়া দেশৰ কাৰণে কৰিম। আৰু দেশৰ কাৰণে কৰিবলৈ যাওঁতে যদি মৃত্যু হয়, তেতিয়াহ'লে স্বৰ্গলৈ যাম, তাত মোৰ কোনো আপোচ নাই, কোনো আফচোচ নাই। মই প্ৰত্যেকজন নাগৰিক, চিলাপথাৰৰ এই সভাত উপস্থিত হোৱা প্ৰত্যেকজন নাগৰিকক আহ্বান জনাইছোঁ যে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ কৰে, এজনো বিজেপি আৰু RSSক অসমত থাকিবলৈ দিয়া নহ'ব। প্ৰত্যেকজন বিজেপি আৰু RSSৰ নেতাই অসম ত্যাগ কৰিব লাগিব। এইখন আমাৰ অসম ভূমি, এই অসমত কোনো গাদ্দাৰক স্থান দিয়া নহ'ব। কোনো বিশ্বাসঘাতকক, কোনো অসমীয়া জাতিক বিক্ৰী কৰা, অসম মাতৃক বিক্ৰী কৰা, অসম মাতৃক ধৰ্ষণ কৰিব খোজা কোনো গাদ্দাৰক অসমত কেতিয়াও স্থান দিয়া নহ'ব। এই কথা বিজেপি আৰু RSSে মানি লওক, এই কথা শুনি লওক। তেওঁলোকে য'ত যোন আছে প্ৰত্যেকজন নিজে শুনি লওক যে যদিহে কেনেবাকে নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ হয় আৰু কেনেবাকে যদি এজনো বিদেশীক ইয়াত নাগৰিকত্ব দিয়ে, তেতিয়াহ'লে তেওঁলোক অসমত থাকিব নোৱাৰিব বুলি সিদ্ধান্ত লৈ লওক। মই ইয়াত উপস্থিত থকা প্ৰত্যেকজন নাগৰিকক এটাই আহ্বান জনাইছোঁ, এটাই মূল মন্ত্ৰ লৈ যাওক, তৰিলে দেশ, মৰিলে স্বৰ্গ। যদি দৰকাৰ হয় মৃত্যুবৰণ কৰিম, কিন্তু কেতিয়াও সিহঁতৰ সন্মুখত চাৰেণ্ডাৰ নকৰোঁ। আমি খাতি খাইছোঁ ভাই, তই কোনোবা MLA হ'লি, তই মোক 5 বছৰৰ ভিতৰত এখন কম্বল দিলি, যিখন কম্বল লৈ কোনো মানুহে জাৰ পলুৱাব নোৱাৰে। 5 বছৰ মূৰত এখন কম্বল দিলি, মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি ৰাতিপুৱা 4টাৰ পৰা ৰাতি 10টালৈকে কাম কৰি মোৰ পৰিয়ালটো চলাইছোঁ, তোৰ কম্বলখন দি মোৰ মূৰটো কিনি ল'ব পাৰিবি নেকি? হা? মোৰ মায়ে 3:30 বজাত উঠি ঢেঁকী দিয়ে, আৰু মোৰ মাক যদি কোনোবাই কম্বল এখন দি 200 টকীয়া পেঞ্চন এটা দি কিনি ল'ম বুলি ভাবে, মোৰ মায়ে কি সুধাই এৰিব তাক? গতিকে শ্ৰদ্ধেয় নাগৰিকসকল, শ্ৰদ্ধেয় ৰাইজ, মই এটাই অনুৰোধ জনাইছোঁ। মোৰ বেছি ভাল লাগিছে যে গোৰ্খা ছাত্ৰ সন্থা ইয়াত জড়িত হৈছে। মই গোৰ্খা ছাত্ৰ সন্থাক অনুৰোধ জনাওঁ, বহুতে গোৰ্খা ছাত্ৰ সন্থাক আমাৰ জাতীয় জীৱনৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰে, কোনোপধ্যে এইটো হ'বলৈ নিদিব। আমি সকলো গোৰ্খা ৰাইজক অসমীয়া জাতীয় জীৱনৰ এটা অংগাংগী অংগৰূপে গ্ৰহণ কৰিছোঁ। গোৰ্খা ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, কি কয় আমাৰ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসমৰ যিমান সংগঠন আছে, আজি হয়তো TMPকে ইয়াত নাই, মই TMPকো আহ্বান জনাওঁ, কাকাম মিচিং পৰিং কেবাঙকো মই আহ্বান জনাওঁ, আপোনালোকো আহক। এই মুহূৰ্তত কোনোপধ্যে কোনো মানুহ বিজেপিৰ লগত থকাটো উচিত নহ'ব। আমাক বিক্ৰী কৰি দিব খোজা এই বিজেপি দল আৰু RSS
আৰু লগতে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাবৰ কাৰণে প্ৰত্যেকজন অসমীয়াই সাজু হওক। মই এই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছো, কিন্তু মই আকৌ এবাৰ কৈ যাওঁ, তৰিলে দেশ মৰিলে চৰকাৰ। জয় আই অসম। মই সকলোকে একেলগতে জয় আই অসম ক'বৰ কাৰণে অনুৰোধ জনাইছো। জয় আই অসম, জয় আই অসম, জয় আই অসম। ইনকলাব, ইনকলাব, জিন্দাবাদ, ইনকলাব, জিন্দাবাদ। মই দুলালকে ধৰি যিমানখিনি মানুহকে, যিমানখিনি আয়োজকে ইয়াত শ্ৰমদান কৰি এই সভাখন আয়োজন কৰিলে সকলোলৈকে ধন্যবাদ জনালো। ধন্যবাদ। ইনকলাব জিন্দাবাদ।